এইটো চাই লওক ভিউয়াৰ্স একদম আপোনালোকক মই লাইভ ভিডিঅ' দেখাই আছো এয়া পোৱালিবোৰ ওলাই আছে এতিয়া ওলাইছো আমি ডেলিভাৰী দিবলৈ এয়া আপোনালোকে চাব পাৰিছে ধুনীয়াকৈ বাছত উঠাই দিছোঁ আজি আমি কাম কৰি আছো ইয়াত এই গাড়ী আৰু এখন গৈ আছে আমাৰ ডিব্ৰুগড়লৈ তো নমস্কাৰ ভিউয়াৰ্স আজি আকৌ এটা নতুন ভিডিঅ' আহিছোঁ আপোনালোকৰ বাবে আজি আপোনালোকক কৈ দিম সেমি অটোমেটিক আৰু ফুল্লি অটোমেটিক ইনকিউবেটৰৰ ডিফাৰেন্স আৰু এখন যেটো আপোনালোকে এতিয়া দেখি আছে ভিডিঅ'ত এখন আছে ৰঙা কালাৰৰ ইনকিউবেটৰ অৰ্থাৎ সেমি অটোমেটিক ইনকিউবেটৰ আৰু লগত আছে ইয়াত ফুল্লি অটোমেটিক ইনকিউবেটৰ আৰু ডিফাৰেন্সটো কি ভিডিঅ'ত আপোনালোকে চাই থাকিব মই কৈ থাকিম আপোনালোকে বুজিব পাৰিব ধুনীয়াকৈ আৰু ফুল্লি অটোমেটিক কেনেকৈ চলাব লাগে সেমি অটোমেটিক কেনেকৈ চলাব লাগে এই ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ চেক কৰি দিছোঁ এখন হৈছে ফুল্লি অটোমেটিক চাই ল'ব কণী দীঘলকৈ থ'ব লাইন বাই লাইন ইয়াত পানী ঢালি দিব সিমানে কাম আছে প্লাগ ইন কৰি দিব ফুল্লি অটোমেটিক কণ্ট্ৰল হ'ব হা 3 ঘণ্টাৰ মূৰত এবাৰ টাৰ্নিং হ'ব আৰু এখন সেমি অটোমেটিক যেটো টাইমাৰ নাথাকে আৰু ট্ৰে নাথাকে ডাইৰেক্ট কণী থ'ব লাগিব আপোনালোকে চাওক ভিতৰত দৃশ্য ইয়াত পানী থ'ব লাগিব আৰু যিমান পাৰে কণী সোমাই ইমানটো সোমাই দিব লাগে মিনিমাম 70 যাব ফৰ এক্সাম্পল মই আপোনালোকক দেখুৱাইছোঁ ইয়াত চাওক আপোনালোকক লাইভ ভিডিঅ' দেখাই আছোঁ জাষ্ট এটা ফুটি আছে এয়া চাব পাৰিছে আপোনালোকে ফুটি আছে আৰু সো ভিউয়াৰ্স সেমি অটোমেটিকটো কেনেকৈ চলাব লাগে এতিয়া আপোনালোকক জনাই দিছোঁ সেমি অটোমেটিকত যদি লোকেল কণী থাকে আপোনালোকে 18 দিন কণীটো নিজৰ হাতেৰে লৰাব লাগিব দিনত কমেও 3 বাৰ 18 দিন পাছত আপোনাৰ 20 দিনৰ পৰা 21 দিনলৈকে গোটেই পোৱালিবোৰ ওলাই আহিব এনেদৰে চাওক মোৰ কাষ্টমাৰ ঘৰত মই আজি ভিজিট কৰিছোঁ যে আপোনালোকক দেখাব পাৰিছোঁ এই লাইভ ভিডিঅ'টো আৰু এতিয়া ফুল্লি অটোমেটিকৰ কথা কৈছোঁ আপোনালোকক ফুল্লি অটোমেটিকত কি হয় 3 ঘণ্টাৰ মূৰত বা 2 ঘণ্টাৰ মূৰত নিজে টাৰ্নিং হ'ব ট্ৰেটো আৰু আপোনালোকে যদি লোকেল কণী লগায় লোকেল কণীটো কমেও 18 দিন পাছত টাৰ্নাৰ যেটো সুইচ থাকে সেইটো খুলি দিব লাগে মোৰ জাষ্ট ৱৰ্কশ্বপ ঘৰতে কৰি আছোঁ বাকি ৱৰ্কখিনি আপোনালোকে চাব পাৰিছে আৰু যদি কাৰোবাৰ মনত কিবা এটা প্ৰশ্ন আছে ফোন কৰিব পাৰে সুধিব পাৰে আৰু মোৰ ভিডিঅ' চাই এই দুটা ইনকিউবেটৰ অৰ্ডাৰ আহিছে আমাৰ ডিব্ৰুগড় চাবুৱাৰ পৰা এটা মই ওলালোঁ ডেলিভাৰী দিবৰ কাৰণে চাওক ধুনীয়াকৈ ডেলিভাৰী দিব ওলাইছোঁ আৰু 10 মিনিট আগলৈ আপুনি অগ্নিগড় পালে হয় এইটো বস্তুটো যে এইটো সাইডত থলে হৈ যাব হেঁচা নিদিলে হ'ল সোমাই দিয়ক আপুনি মই সোমাও আপুনি ভিডিঅ' কৰিব এই ইয়াৰ ভিতৰত একো নাই আছে এইটো ভিতৰত সৰু এটা কিবা বস্তু এটা থাকে দুটা বস্তু একেলগত নাযায় কিমানখিনি জাগা খাই দিয়ে হ'ব এইটো আগখিনি লগাই দিলে হৈ যাব সেইটো তাকেহে মই সোমাই দিম নাই চাব লাগেহে মানুহ এটা মানে ইয়াৰ পৰা ডাইৰেক্ট মানুহ নহয় ডাইৰেক্ট মানুহ মনা চনা থাকি যায় যে এইটো একো নাই আজিৰ নহয় আপুনিতো নতুন হয় গাড়ী যেতিয়াৰ পৰা তনুজ মালিকে চলাই আছে তেতিয়াৰ পৰা আমি কাম কৰি আছোঁ ইয়াত এই গাড়ী ভিউয়াৰ্স আপোনালোকে চালে আমি ধুনীয়াকৈ ডেলিভাৰী দিব চেষ্টা কৰোঁ আৰু খুব ভালকৈ ডেলিভাৰী পাই আছে মানুহবোৰ আৰু অৰ্ডাৰ দি আছে তো নিশ্চিন্ত মনে আপোনালোকে ঘৰত থাকিয়ে অৰ্ডাৰ দিব পাৰিব জাষ্ট এটা বুকিং এমাউণ্টৰ পৰা আপোনালোকৰ ইনকিউবেটৰ বনি নিজৰ ঘৰলৈকে আপোনালোকে লৈ যোৱা পোৱা পাছত তাৰপিছতে আপুনি কেছ অন ডেলিভাৰী বাকী এমাউণ্টখিনি দিব পাৰিব চ' ধন্যবাদ থাকিল আপোনালোকক সকলোকে আশা কৰিছোঁ আপোনালোকে অৰ্ডাৰ দিব বুলি জয় আই অসম